আজি ভিডিঅ'টো হৈছে নলবাৰীৰ পৰা আৰু ছোৱালীয়ে আইতাকক চাই আছে আৰু এইফালে বমাকে পূৰা গৰম গৰম ৰুটি বনাইছে। আৰু আমি যে প্ৰথম গৈছোঁ তেনেকুৱা লগাই নাই বৌ ঘৰত, এনেকুৱা লাগিছে যেন আমি আকৌ আহিছোঁ আগতে, এনেকুৱা নিচিনা লাগিছে। আৰু বাৰ্থডে কাৰণে যা যোগাৰ চলি আছে আৰু অলপ মই দুটামান বেলুনো ফুলাই দিলোঁ, যিহেতু বাৰ্থডে বুলি ক'লে বেলুনটো লাগেই আৰু সৰু বাচ্ছাক। আৰু এইফালে আমাৰ ছোৱালীও পূৰা ৰেডি, পূজা হৈ আছে, বিষ্ণু পূজা ঘৰতে কৰিছে আৰু আমিও যাবলৈ ওলাইছোঁ। সেইকাৰণে চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ। ইমান গৰম পৰিছিল সেইদিনাখন, তথাপিও আৰু পূজা বুলি ক'লে চাদৰ মেখেলাযোৰ নিপিন্ধিলে ভাল নালাগে। আৰু এয়া বৌহঁত পূৰা ৰেডি আৰু লগতে ময়ো ৰেডিয়ে আৰু এয়া বাচ্ছা পাতি পূৰা লেতেৰা কৰাত বিজি। আৰু এয়া ছোৱালীৰ নামঘৰত মানে মন্দিৰত আৰু পূজা কৰিছে য'ত। আৰু এইফালে বাচ্ছা পাতি পূৰা কেক কটাত বিজি। কেক দেখিলে আৰু ৰ'ব নোৱাৰে, কেতিয়া কাটিম সেয়ে সুধি আছে, তাৰ বাবে কেক সোনকালেই কাটি দিলে। আৰু এইফালে মোৰ ভাগত পৰিছে পনীৰ কটা, যিহেতু মই চাকুখন বিচাৰিয়ে নাপালোঁ, ভণ্টিখনে দিয়েই কাটি দিছোঁ আৰু পনীৰ হৈ যাওক। আৰু এইফালে চাহৰ বাবে কেক, মিঠাই, পায়স যোগাৰ কৰি আছে আৰু মই ভাবিলোঁ মোৰ ভাগতো দেখুৱাই দিলোঁ। আৰু এইফালে খানা, যিহেতু বৃহস্পতিবাৰ আছিল, তাতে বিষ্ণু পূজা, সেইকাৰণে নিৰামিষ কৰিছিল। আৰু তাৰ পিছদিনাখনেই আমি যাব ওলালোঁ, মানে নলবাৰীতে আছিলোঁ এগৰাকী বৌ ঘৰত, তাৰ পৰা ওলালোঁ আৰু থাকি বহুতেই বেছি ভাল লাগিল। আৰু আজিলৈ আহিছোঁ, বাই।